First question. A person who sets up a business taking on financial risks in the hope of profit is termed. এই প্ৰশ্নটোত কৈছে যে যিজন ব্যক্তিয়ে ব্যৱসায় স্থাপন কৰে আৰ্থিক বিপদ গ্ৰহণ কৰে লাভৰ আশাত সেই ব্যক্তিজনক কি বুলি কোৱা হয়? Answer: entrepreneur. Next question. The Assamese food item hurum is prepared from. অসমীয়া খাদ্য হুৰুম কিহেৰে প্ৰস্তুত কৰা হয়? Right answer: বৰা চাউল. Next question. জোনবিল মেলাত বাণিজ্যৰ এটা সুকীয়া বৈশিষ্ট্য হ'ল. শুদ্ধটো হৈছে বিনিময় ব্যৱস্থা অৰ্থাৎ বিনিময় প্ৰথা. Next question. ঢোকলা আৰু ফাফদা কোন ৰাজ্যৰ পৰম্পৰাগত জলপান? Answer: গুজৰাট. তলৰ কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন? শুদ্ধটো হৈছে লোকসভা. তলৰ কোনখন ৰাজ্যৰ কয়লা মজুত সৰ্বাধিক বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে ঝাৰখণ্ড. মাইবাং was the capital of which kingdom? Answer: ডিমাছা কিংডম. Next question. দাণ্ডি যাত্ৰাৰ এটা অংশ আছিল. Answer: আইন অমান্য আন্দোলন. কোনখন ৰাজ্য অসমৰ উত্তৰ দিশত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অৰুণাচল প্ৰদেশ. Next question. তলৰ কোনটো মৌলিক অধিকাৰ নহয়? Answer: ডিজিটেল তথ্য অধিকাৰ. Right to digital information. Next question. আমেৰিকাৰ ৰাজধানী চহৰ কোনখন? Answer: Washington DC. Who composed the poem কৰতল কমল? ইয়াৰ শুদ্ধটো হৈছে শ্ৰীমন্ত শংকৰদেৱ. মাঘ বিহু is a festival celebrated in which month? Answer: January. What was the real name of Mahatma Gandhi? শুদ্ধটো হৈছে মোহনদাস কৰমচাঁদ গান্ধী. Next question. Who was involved in the Kalinga War? ইয়াৰ শুদ্ধটো হৈছে অশোকা. প্ৰথম মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে বাবৰ. Next question. বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল? Answer: 1971. Next question. ভাৰতৰ ৰাজ্য আৰু ৰাজধানী চহৰৰ ভুলযোৰ চিনাক্ত কৰা. ইয়াৰ শুদ্ধটো হৈছে উত্তৰাখণ্ড. ইয়াৰ পিছৰ প্ৰশ্ন. তলৰ কোনটো পদত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে? Answer: the governor of a state. Next question. Which statement is not correct? ইয়াৰ শুদ্ধটো হৈছে চিল্কা লেক is in গুজৰাট. গগনা কিহেৰে তৈয়াৰ কৰা হয়? ইয়াৰ শুদ্ধটো হৈছে বাঁহেৰে. Which country did Nelson Mandela belong to? ইয়াৰ শুদ্ধটো হৈছে সাউথ আফ্ৰিকা. নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ আছিল. সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? Answer: আফ্ৰিকা. Next question. কোনখন দেশক নীলৰ উপহাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে ইজিপ্ত. হাড় আৰু দাঁতৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয়? Answer: ভিটামিন ডি. Next question. এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপৰ ৰিডিং হ'ল? Answer: 80/120.
তলৰ কোনটো IPL দলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনীয়ে অধিনায়কত্ব কৰিছিল? Answer Chennai Super King. Next question. Run and Ruins নামৰ কিতাপখন কোনে লিখিছিল? Answer Sunil Gavaskar. Next question. মুন্সী প্ৰেমচন্দৰ উপন্যাস গুদান কোন ভাষাত লিখা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে হিন্দী। সুনামি বুলিলে কি বুজা? Answer উপকূলীয় অঞ্চলত উচ্চ ঢৌ। Next question. অসমীয়া সাহিত্যত সৌৰভ কুমাৰ চলিহা উপনামেৰে কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ শুদ্ধটো হৈছে সুৰেন্দ্ৰ নাথ মেধি। মামৰে ধৰা তৰোৱাল কোনজন অসমীয়া লেখকৰ দ্বাৰা লিখা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে মামণি ৰয়ছম গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্ন। তলৰ কোনটো পিঠিত দুটা কোচ আছে? Answer ব্ৰেকট্ৰেন কেমেল। ভাৰতৰ কোনখন চহৰত চাৰমিনাৰ অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে হায়দৰাবাদ। ষ্টাম্পৰ মাজত ক্ৰিকেট খেলপথাৰৰ দৈৰ্ঘ্য কিমান? Answer 22 গজ। Next question. কোনটো লেণ্ডমাৰ্কৰ ওচৰত অটল সুৰংগ অৱস্থিত? Answer ৰহটেং পাছ। Next question. তলৰ কোনটো খাৰুৱা তেলৰ পৰা ওলোৱা নহয়? Answer টাৰ্পেণ্টাইন তেল। ইয়াৰ পিছৰ প্ৰশ্ন। আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধটো হৈছে যোৰহাট। শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হৈছে খেৰসুতি। Next question. মহীশূৰৰ সিংহ বুলি কাক জনা যায়? শুদ্ধটো হৈছে টিপু চুলতান। ইয়াৰ পিছৰ প্ৰশ্ন। ভাৰতৰ কোনখন ৰাজ্যত জালিয়ানাৱালা বাগ আছে? Answer পাঞ্জাব। Next question. তলৰ কোনখন দেশৰ ভিতৰত অক্ষয় গোটৰ অংশ আছিল? ইয়াৰ শুদ্ধটো হৈছে জাপান। অংকুৰৱাটৰ ধ্বংসাশেষ কোনখন দেশ? Answer কম্বোডিয়া। Next question. তলৰ কোনখন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে? ইয়াৰ শুদ্ধটো হৈছে বাংলাদেশ আৰু ভূটান। ভাৰতৰ আটাইতকৈ পশ্চিমীয়া ৰাজ্যখন কি? ইয়াৰ শুদ্ধটো হৈছে গুজৰাট। Next question. তলৰ কোনটো সিংহ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ শুদ্ধটো হৈছে আনামুদি। গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন মহাদেশৰ ওচৰত সাগৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া। ইয়াৰ পিছৰ প্ৰশ্ন। তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? ইয়াৰ শুদ্ধটো হৈছে এণ্ডিছ। সাগৰৰ তলত আগ্নেয়গিৰি বিস্ফোৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল ঢৌবোৰক কি বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে ছুনামি। লাষ্ট কুৱেশ্যন। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ভাইচ প্ৰেচিডেণ্ট।